নমস্কাৰ ইনফটেক আসাম চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিব বিচাৰিছো সংস্কৃতিৰ এই শিলাপাত বিহু গীতৰ ওপৰত। বিহু উৎসৱ প্ৰকৃতাৰ্থত ঋতু উৎসৱ। বহাগ বিহু বসন্ত উৎসৱৰে এটি অসমীয়া অভিব্যক্তি। বসন্ত আগমনৰ লগে লগে প্ৰকৃতিয়ে নৱযৌৱন লাভ কৰে। প্ৰকৃতিৰ জগতত মাদকতাৰ সৃষ্টি কৰে। কৃষিজীৱী মানুহেও প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পালন কৰি নৃত্য গীতৰে নতুন বছৰক আদৰণি জনায়। প্ৰকৃতিগতভাৱে বাস্তৱ সত্যই গাভৰুৰ প্ৰকৃতিৰ ৰূপ লয়। পথাৰত বা বিহুতলীত ডেকা গাভৰুৱে নৃত্য গীতৰ জৰিয়তে উদং পথাৰৰ বুকুত ডেকা গাভৰুৱে যৌৱনৰ নাচ নাচে সৃষ্টিৰ অংকুৰ সিঁচে। এইকাৰণেই বিহুগীতবোৰৰ প্ৰধান সুৰ হ'ল প্ৰণয় বা প্ৰেম। বিহুগীতবোৰত অসমৰ সামাজিক, প্ৰাকৃতিক আৰু ধৰ্ম বিষয়ৰ চিত্ৰ থাকিলেহে প্ৰেমজনিত আশা, আকাংক্ষা, বিৰহ, বেদনা আদিহে বিহুগীতত প্ৰাধান্য লাভ কৰি আহিছে বুলি সকলো লোকে কয়। হুঁচৰি গীত আৰু বনগীত বিহুগীতৰেই এক অনুৰূপ। হুঁচৰি গীত আশীৰ্বাদ সূচক আৰু মাৰ্জিত ধেমালিৰে পৰিপূৰ্ণ, আনহাতে বনগীতত ডেকা গাভৰুৰ যৌৱনৰ উন্মাদ কামনাৰ ৰূপ প্ৰকাশ পাইছে বুলি সকলো বিশেষজ্ঞই কয়। কল্পনাৰ বিলাস আৰু উপমাৰ বৈচিত্ৰ্যই বিহু গীতবোৰৰ সাহিত্যিক সৌন্দৰ্য বঢ়াইছে। তেনে এক উদাহৰণ: ঘৰতো নবহে মন সমনীয়া, পথাৰতো নবহে মন, কমুৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। কমুৱা তোলাৰ লগত প্ৰেম ব্যাকুল চঞ্চল মনৰ লগত তুলনা কৰিছে। অসমীয়া সামাজিক জীৱনৰ চিত্ৰ, প্ৰাকৃতিক শোভা, অসমীয়া মানুহৰ ধৰ্ম, বিশ্বাস আদিবোৰ আভাস বিহুগীতবোৰতে পোৱা যায় বুলি সকলোৱে কয়। বিহুগীতৰ ৰচনা কিছুমান নিৰ্দিষ্ট সময়ৰ ভিতৰত হৈছে বুলি কোনেও ক'ব নোৱাৰে। কিছুমান গীত মৌখিকভাৱে চলি আহিছে। তাৰে ভিতৰত স্বগদেউ ওলালে বাটচৰাৰ মুখলৈ, দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে মকৰৰ কুণ্ডল, গাতে গুমচিঙৰ চোলা। এনেধৰণৰ ঐতিহাসিক উল্লেখ থকা বিহুগীতসমূহ আহোমৰ ৰাজত্ব কালতে ৰচিত হোৱা বুলি অনুমান কৰিব পাৰি। যদিও তেনে ঐতিহাসিক প্ৰমাণ থকা গীতৰ সংখ্যা নাই। ঈশ্বৰৰ নামেৰে এই গীত আৰম্ভ কৰা বুলি সমূহ ৰাইজৰ মাজত মৌখিকভাৱে চলি আহিছে। বিহুত কোনো অশ্লীলতা নাই, বিহুত আছে মাথো মাদকতা, প্ৰেম। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতো কৈ চেনেহৰ মাকো, তাতো কৈ চেনেহৰ বহাগৰ বিহুটি, ঐ নেপাতি কেনেকৈ থাকো। সংস্কৃতিৰ এখিলাপাত বিহুগীতৰ ওপৰত আজি আপোনালোকৰ ওচৰত আলোচনা কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লগতে লাইক, শ্বেয়াৰ আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।